সেট কৰি দিয়ে তাৰপিছত হিচাপ কৰি মুখ কেইটা মানুহকেইটাৰ নাম কেইটা দিয়া মানুহকেইটাৰ নাম দিয়া যিকেইটা আছে মই মেছেজটো দিম জাল নোট আমি এটা বিশেষ অভিযান চলাই জাল নোট আমি ইয়াত উদ্ধাৰ কৰিছোঁ আৰু এইটো যিটো আমাৰ জাল নোটৰ যিটো পৰিমাণ আছে প্ৰায় 10 লাখ টকাৰ জাল নোট আছে আমি হিচাপ কৰি আছোঁ। ইয়াৰ লগতে যি মহানগৰ আৰক্ষীৰ যি অভিযান এনি কাইণ্ড অফ ইলিগেল ট্ৰান্সপৰ্টেশ্যন আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযান স্বৰূপে আজি এটা বিশেষ সূত্ৰৰ পম খেদি এইটো আমাৰ এটা অভিযান চলিছিলে আৰু এচিপি আজাৰাৰ নেতৃত্বত এই অভিযান চলিছিলে আৰু এই তাৰ অভিযান কালত এই আমি তিনিজন ব্যক্তি হ'ল ৰবিউল আলী, দ্বিতীয়জন হ'ল মুজাম্মুল খান আৰু তৃতীয়জন হ'ল আব্দুল কালাম। এই তিনিজন ব্যক্তি হ'ল বকো অঞ্চলৰ কামৰূপ জিলাৰ বকো অঞ্চলৰ আৰু তেওঁলোকে এই যিটো ইলিগেল ট্ৰান্সপৰ্টেশ্যন অফ যি FICN মানে তেওঁলোকে এইটো কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে আৰু আমি তাৰ বিশেষ সূত্ৰৰ পম খেদি আমি এই সকলো তেওঁলোকৰ যিখিনি নকল টকা তেওঁলোকে যি প্ৰস্তুত কৰি তেওঁলোক মানুহক ভুৱা দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে আমি গোটেইখিনি আমি জব্দ কৰিছোঁ আৰু বাকী যি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। এইটো আমি এটা তেওঁ চুবুৰীয়া ৰাজ্যৰ পৰা আহিছিলে বুলি তেওঁলোকে আমাক জনাইছে কিন্তু আমি এতিয়া তদন্তটো আমাৰ এটা প্ৰাৰম্ভিক পৰ্যায়ত আছে এতিয়া আমি তদন্ত চলাই আছোঁ আৰু তদন্ত কালত যি আহিব তাৰ আমি সবিশেষ আপোনালোকক জনাম কিন্তু প্ৰাৰম্ভিক তদন্তত এইটো আহিছে যে চুবুৰীয়া ৰাজ্যৰ পৰা আহিছিলে আৰু তেওঁলোকে কাবাক আভুৱা দিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু সেই সংক্ৰান্তে আমি যেতিয়া অভিযান চলাইছিলোঁ সেই অভিযান কালত তেওঁলোক ধৰা পৰিছে আৰু ইয়াৰ লগত যিসকল সম্পৰ্কিত হৈ আছে আন কিছুমান লোক হ'ব পাৰে যিসকল তাক বেকৱাৰ্ড লিংকেজেছ আছে আৰু ফৰৱাৰ্ড লিংকেজেছ আছে তাৰ বুকুতে আমি অনুসন্ধান চলাইছোঁ। আপুনি দেখিছে আমাৰ তাৰ লগতে দুখনকৈ বাইক আমি ৰিকভাৰ কৰিছোঁ মানে জব্দ কৰিছোঁ আৰু তাৰ লগতে তেওঁলোকৰ পৰা আমি 3টা মোবাইল আমি জব্দ কৰিছোঁ আৰু 3টা মোবাইল আমি বৰ্তমান আমি অনুসন্ধান কৰি আছোঁ বাকী ইনভেষ্টিগেশ্যন ওলাব কিন্তু প্ৰাৰম্ভিক তদন্ত এইটো আছে 3জনকৈ ব্যক্তি আৰু 10 লাখ টকাৰ নকল টকা আৰু 2টা বাইক আমি জব্দ কৰিছোঁ। নাই এইটো আমি তদন্ত এতিয়া মই কৈছোঁ যে তদন্ত এটা প্ৰাৰম্ভিক পৰ্যায়ত আছে তদন্ত আমি চলাই আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ যি ধৰণৰ আইন বহিৰ্ভূত যি কাম আছে নকল টকা হোক নকল সোণ হোক বা ইলিগেল যি নিচাযুক্ত সামগ্ৰী হোক তাৰ বিৰুদ্ধে আমি তৎপৰ মহানগৰ আৰক্ষী আমি তৎপৰ হৈ আছোঁ আৰু তাৰ বিৰুদ্ধে অনাগত দিনতো আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকিম।